বিহুৰ প্ৰাক্ষণত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক যুৱ সংগঠক দিলীপ কুমাৰ দাসৰ ৰাজ্য তথা দেশবাসীলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন। সকলোৰে অনাগত দিনবোৰ সুশান্তি সমৃদ্ধিৰে ভৰি পৰাৰ লগতে দেশৰ প্ৰগতিৰ হকে আৰু অসমকো দেশৰ উন্নত ৰাজ্যলৈ পৰিৱৰ্তন কৰাৰ মানসেৰে নেদেখাজনক সেৱা প্ৰাৰ্থনা জনায়। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী অতুল বৰাকেও বিহুৰ শুভেচ্ছা জনায়। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম। আটাইবলৈ মই বিহুৰ উলকৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী আৰু বিশ্ববাসীলৈ মই বিহুৰ সেৱা জনালোঁ। যিহেতু আপোনাক আমি আপোনালোকে জানেই নলবাৰী জিলাখনৰ আটাইবোৰ বিহুৰ লগত মোৰ এটা সম্পৰ্ক আছে, এৰাব নোৱাৰা সম্পৰ্ক। এই সম্পৰ্ক সদায় থাকক, ভগৱানে মোক আশীৰ্বাদ দিয়ক আৰু অসমবাসী তথা নলবাৰীবাসীয়ে মোক যিধৰণে মৰম আৰু আশীৰ্বাদ দি আহিছে, ভৱিষ্যত দিনতো এই ধৰণৰ মৰম আৰু আশীৰ্বাদ পাম বুলি মই বিশ্বাস কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমাৰ নলবাৰী জিলাৰ নহয় গোটেই অসমৰ বিহুতলীলৈ যিহেতু বিহুৰ উদ্যোক্তা আছে, অসমীয়া জাতিৰ বাপতিসাহোন ধৰি ৰাখিবলৈ সক্ষম হৈছে, তেখেতসকলে আটাইলৈ মই বিহুৰ উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপুনি ঠিকেই কৈছে, মই এইবাৰ নলবাৰী জিলাৰ নলবাৰী বাহিৰ হৈ কেইবাখন বিহুতলীত গৈ ৰাইজক সেৱা ধৰিম আৰু ৰাইজৰ পৰা আশীৰ্বাদ ল'ম। কেনেকৈ আপুনি আগ্ৰহী হ'ব বা আপোনাৰ প্ৰতি মোৰ প্ৰতি নতুন প্ৰজন্মৰ নিশ্চয় মৰম আৰু মোৰ প্ৰতি এটা বিশ্বাস যিটো দেখুৱাই আছে, তেখেতসকলক মই এটাই আজি বিহুৰ বতৰত বিহুৰ উলগ জনাইছোঁ, বিহুৰ মৰম যাচিছোঁ। আৰু তেখেতসকলক মই কওঁ, এই বিহুক আমি উঠি অহা প্ৰজন্মই ধৰি ৰাখিব লাগিব। যেতিয়ালৈ আমাৰ এই বিহু বাগি থাকিব, তেতিয়ালৈ অসমীয়া জাতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈ থাকিব। আৰু অসমখনক ভাৰতবৰ্ষৰ এখন বিশেষ ৰাজ্য প্ৰতিষ্ঠা কৰাৰ যিটো সপোন আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়, সেই সপোন যাতে বাস্তৱত ৰূপায়িত হয়, তাৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্ম সকলোৱেও তেখেতৰ হাত শক্তিশালী আমি সকলোৱে কৰিব লাগিব। হয়, আপুনি ঠিকেই কৈছে। আমাৰ বৰপেটা ৩ নম্বৰ বৰপেটা সংসদীয় লোকসভা সমষ্টিৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী এজন হ'ল আমাৰ সকলোৰে মৰমৰ নামনি অসমৰ নেতা, অসম গণ পৰিষদ দলৰ মাৰ্গদৰ্শক, অসম গণ পৰিষদ দলৰ পিতামহ স্বৰূপ মাননীয় প্ৰণীভূষণ চৌধুৰী। তেখেতে বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। আমি আশা কৰিছোঁ ৩ পৰা 4 লাখ ভোটৰ ব্যৱধানত তেওঁ জয়যুক্ত হৈ এবাৰ বৰপেটা আসনখন অলংকৃত কৰিব অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু UPPL সকলোৰে হৈ।